গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছত বৈজ্ঞানিক আগমন কাক বোলে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যবোৰ কি সেই বিষয়ে আলোচনা কৰিছিলোঁ আজি মই তোমালোকক এতিয়ালৈকে যিখিনি শিকোৱা হ'ল তাৰ ওপৰত কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ দিবলৈ লৈছোঁ তোমালোকে লিখি ল'ব পাৰা মই লাহে লাহে কৈ আছোঁ প্ৰথমতে লিখি লোৱা আগমনৰ বৈশিষ্ট্যবোৰ কি কি ইয়াৰ উত্তৰটো হৈছে 1 নম্বৰ আগমন অনুমানত আশ্ৰয় বাক্যবোৰ পৰ্যবেক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় দ্বিতীয় বৈশিষ্ট্যটো হৈছে কি যে আগমন অনুমানত বিশেষ দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় গতিকে ইয়াৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ সদায় বেছি ব্যাপক তৃতীয়তে আগমনৰ আন এটা বৈশিষ্ট্য হৈছে কি যে ই আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় সত্যতাৰ লগত জড়িত চতুৰ্থতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাত দেখিবলৈ পোৱা যায় আৰু এই চতুৰ্থ যিটো বৈশিষ্ট্য সেইটোৱে হৈছে আগমনৰ মূল লক্ষণ এইকেইটা হৈছে আগমনৰ বৈশিষ্ট্য দ্বিতীয় এটা 1 নম্বৰৰ প্ৰশ্ন তোমালোকৰ হ'ব পাৰে যে আগমনৰ মূল লক্ষণ কি তাৰ উত্তৰটো হৈছে আগমনৰ মূল লক্ষণ হৈছে আগমনাত্মক জাত 3 নম্বৰ প্ৰশ্নটো হৈছে আগমন অনুমান আৰু নিগমন অনুমানৰ মাজত থকা পাৰ্থক্যবোৰ কি কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1 নম্বৰ আগমন অনুমানত বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সাৰ্বিক সিদ্ধান্তৰ জ্ঞানত উপনীত হোৱা যায় আনহাতে নিগমন অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি বিশেষ বস্তু সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় এইটো হৈছে প্ৰথম বৈশিষ্ট্য প্ৰথম পাৰ্থক্য দ্বিতীয়টো হৈছে কি যে আগমনৰ সিদ্ধান্তটো সদায় আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক আনহাতে নিগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে হয়তো কেতিয়াবা সমব্যাপক হ'ব পাৰে 3 নম্বৰ পাৰ্থক্যটো হৈছে আগমনত আশ্ৰয় বচনবোৰ পৰ্যবেক্ষণ অৰ্থাৎ পৰীক্ষণ আৰু নিৰীক্ষণ এই দুই প্ৰক্ৰিয়াৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় গতিকে আগমন অনুমানত আশ্ৰয় বচনবোৰৰ বস্তুগত সত্যতা থাকে আনহাতে নিগমন অনুমানত আশ্ৰয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয় চতুৰ্থ পাৰ্থক্যটো হৈছে আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয় কিন্তু নিগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় 5 নম্বৰ পাৰ্থক্যটো হৈছে যিহেতু আগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয় সেয়েহে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ নহয় সম্ভাৱনামূলক আনহাতে নিগমন অনুমানত যিহেতু সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়
সেয়েহে ইয়াৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ। 6 নম্বৰ পাৰ্থক্যটো হৈছে আগমন অনুমান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় সত্যতাৰ লগত জড়িত, কিন্তু নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগতহে জড়িত। এইকেইটা হৈছে আগমন আৰু নিগমন অনুমানৰ মাজত থকা পাৰ্থক্য। তোমালোকে লিখি ল'বা। ইয়াৰ আগৰ ক্লাছত তোমালোকক কৈছিলোঁ নহয়, আগমনাত্মক জাপ কাক বোলে। পৰীক্ষাত সেইটো এটা প্ৰশ্ন আহে, আগমনাত্মক জাপ কাক বোলে। তাৰ উত্তৰটো হৈছে জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত সত্যত উপনীত হোৱা, নাইবা বিশেষৰ পৰা সামান্যলৈ যোৱা, নাইবা কিছুমানৰ পৰা সকলোলৈ যোৱা যিটো ঊৰ্ধ্বমুখী গতি, তাকেই আগমনাত্মক জাপ বুলি কোৱা হয়। তোমালোকক ইয়াৰ আগৰ ক্লাছত মই বুজাই দিছিলোঁ আগমনাত্মক জাপ কি, কোনটোক আগমনাত্মক জাপ বুলি কোৱা হয়। গতিকে তোমালোকে লিখিব পাৰিবা নিশ্চয়। তাৰ পিছৰ প্ৰশ্নটো আহিল বৈজ্ঞানিক আগমন কাক বোলে। তাৰ উত্তৰটো হৈছে যি আগমন অনুমানত কেইটামান বিশেষ বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি এটা সাৰ্বিক সিদ্ধান্তত উপনীত হোৱা যায় বা সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বোলা হয়। এই সংজ্ঞাটো তোমালোকে আৰু এনেকৈও লিখিব পাৰা যে যি আগমন অনুমানত কোনো এটা জাতি বা শ্ৰেণীৰ কেইটামান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণী বা সেই জাতিটো সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বোলা হয়। উদাহৰণ, ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, কৰিম হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এইটো হৈছে বৈজ্ঞানিক আগমনৰ উদাহৰণ। ইয়াৰ পিছত আহিল যে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ কি কি। বৈজ্ঞানিক আগমনৰ প্ৰথম বৈশিষ্ট্যটো হৈছে যে বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। বৈজ্ঞানিক আগমনৰ এই বৈশিষ্ট্যটো বিশ্লেষণ কৰিলে আমি ইয়াত তিনিটা কথা অন্তৰ্নিহিত হৈ থকা দেখিবলৈ পাওঁ। সেইকেইটা কি? প্ৰথমতে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো হৈছে এটা বচন, ই কোনো প্ৰত্যয় বা ধাৰণা নহয়। দ্বিতীয়তে আমি আগতে পাইছোঁ যে পৰিমাণ অনুযায়ী বচন দুই প্ৰকাৰৰ, বিশেষ বচন আৰু সামান্য বচন। বৈজ্ঞানিক আগমনে যিটো বচন প্ৰতিষ্ঠা কৰে সেই বচনটো হৈছে এটা সামান্য বচন। তৃতীয়তে তাৎপৰ্য অনুসৰি আকৌ বচন দুই প্ৰকাৰৰ, যথাৰ্থ বা সংশ্লেষক বচন আৰু শাব্দিক বা বিশ্লেষক বচন। বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে যিটো সামান্য বচন প্ৰতিষ্ঠা কৰে সেই সামান্য বচনটো হৈছে যথাৰ্থ সামান্য বচন। বৈজ্ঞানিক আগমনে কেতিয়াও
বিশ্লেষক বচন বা শাব্দিক বচন প্ৰতিষ্ঠা নকৰে। এইটো হৈছে প্ৰথম বৈশিষ্ট্য আৰু প্ৰথম বৈশিষ্ট্যত অন্তৰ্নিহিত হৈ থকা তিনিটা উপ বৈশিষ্ট্য বুলিও ক'ব পাৰি। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে যে বৈজ্ঞানিক আগমন পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ বৈজ্ঞানিক আগমনে বিশেষ দৃষ্টান্তসমূহ কি কৰে? পৰ্যবেক্ষণৰ দ্বাৰা অৰ্থাৎ পৰীক্ষণ আৰু নিৰীক্ষণ এই 2 প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে। এটা সাৰ্বিক সিদ্ধান্তত উপনীত হ'বলৈ ডাটা হিচাপে বা তথ্য হিচাপে যিকেইটা বিশেষ দৃষ্টান্তৰ প্ৰয়োজন সেই দৃষ্টান্তসমূহ বৈজ্ঞানিক আগমনে পৰ্যবেক্ষণৰ জৰিয়তে সংগ্ৰহ কৰে। তৃতীয়টো বৈশিষ্ট্য হৈছে কি যে যদিও বৈজ্ঞানিক আগমন পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল বা প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল, ই কিন্তু পৰ্যবেক্ষণ সিদ্ধ বা প্ৰত্যক্ষ সিদ্ধ নহয়। ই অনুমিতি স্বভাৱৰ, অৰ্থাৎ প্ৰত্যক্ষৰ দ্বাৰা বা পৰ্যবেক্ষণৰ দ্বাৰা এটা সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। গতিকে ই অনুমিতি স্বভাৱৰ। চতুৰ্থতে বৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাত দেখিবলৈ পোৱা যায়। অৰ্থাৎ বৈজ্ঞানিক আগমনতো আমি বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি সাৰ্বিক সিদ্ধান্তৰ জ্ঞানত উপনীত হওঁ। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে কি যে কেতিয়াবা এই বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি কোনো এটা শ্ৰেণী বা কোনো এটা জাতি সম্পৰ্কে সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কেতিয়াবা সংকটে দেখা দিয়াৰ সম্ভাৱনা থাকে, যিটো আগমন সংকট বুলি কোৱা হয়। এই সংকট দূৰ কৰিবলৈ বৈজ্ঞানিক আগমনে 2টা মৌলিক বিধিৰ ওপৰত নিৰ্ভৰ কৰে। সেই বিধি দুটা হৈছে কি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। 6 নম্বৰ বৈশিষ্ট্যটো হৈছে কি যে যিহেতু বৈজ্ঞানিক আগমনে কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে, সেয়েহে ইয়াৰ সিদ্ধান্তটো সদায় নিশ্চিত স্বভাৱৰ। এইকেইটা হৈছে বৈজ্ঞানিক আগমনৰ লক্ষণ। তোমালোকে লিখি উলিয়াবা। আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।